বিদ্যা দেখি শক্তি দেখি নষ্ট কৈলাস উঠা একে আদিও নিশ্চিত সাহন গ্রহণ করা Mai তোমার কথা স্তূপ করবারু মনত আছে নে? আছে গুরুদেব। লবণ তুমি কোৱাচোন। সুন্দর লবণ তুমি খুব সুন্দরকৈ মনে রাখিছা বাৰু কুশা তুমি কোৱাচোন। বাৰু কুশা কোৱাচোন এই কথাষাৰ কোনে কৈছিল। হয় বাছা বলরাম কোৱাচোন এই কথাষাৰ বিশ্বামিত্ৰ মুনিয়ে কেতিয়া কৈছিল। বাৰু কুশা কোৱাচোন এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা। কুশা হয় বাছা তোমালোকে খুব সুন্দৰকৈ মনত ৰাখিছা এতিয়া তোমালোকৰ কিবা প্ৰশ্ন থাকিলে মোক সুধিব পাৰা। রামচন্দ্র যিহেতু রাজা গতিকে রাজা সকলোৰে পিতা। বাৰু সেইবিলাক কথা তোমালোকে পাছত জানিব পাৰিবা। পাছত যিহেতু তোমালোক ধৰা ক্ষত্ৰিয়ৰ কুলোদ্ভৱ অস্ত্ৰ শস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধ কৌশলসমূহ জনাটো তোমালোকৰ অতি প্ৰয়োজন। সেইবাবেই তোমালোক মই অন্তদিনে ভিন্ন ভিন্ন কৌশলসমূহ দেখুৱাই ৰাখিছোঁ। সেইহেতু বাচাব আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। হয় বাচা এতিয়া মই দেখুওৱা ধৰণখনৰ কৌশলসমূহ মোৰ সন্মুখত প্ৰদৰ্শন কৰি দেখুৱাইছোঁ।